Hello everyone. কালি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন অৰ্থাৎ ADR কাৰণে ক্লাছ 4 আৰু ক্লাছ 3 পোষ্টৰ কাৰণে সিলেবাছ ইছ্যু কৰিছে। মই অলৰেডি ক্লাছ 3 পোষ্টৰ কাৰণে যেটো সিলেবাছ হেতুৰ বিষয়ে অলৰেডি মই আগৰ ভিডিঅ'টোত আপোনালোকক জনোৱা হৈছে। এই ভিডিঅ'টোত মই অকল ক্লাছ 4 পোষ্টৰ সিলেবাছখিনি জনাবলৈ চেষ্টা কৰিম। ইয়াতে কিমান কোৱেশ্চন থাকিব, কি সাবজেক্ট আহিব, গোটেইখিনি মই আপোনালোকক জনাম। ইয়াৰ আগতে আপোনালোকে কেইটামান ইয়াতে ইনষ্ট্ৰাকচন চাই লওক। ইয়াতে লিখিছে there shall be two separate categories of examination. দুটা ক্যাটাগরিৰ এক্সাম হ'ব। এটা ক্যাটাগরি হ'ল read up to class 8 ক্যাটাগরিৰ এটা হ'ব আৰু আনটো ক্যাটাগরি হ'ব up to class 10 বা মেট্ৰিক লেভেল। এতিয়া syllabus for written examinations for the recruitment to the class 4 post shall be in consonance with the elementary school level pass examination of SCRT for read up to class 3 category. যেটো class 8 category হ'ব। class 8 category কাৰণে মাত্ৰ elementary levelৰ question হে আহিব। elementary মানে LP আৰু M school levelৰ question হে আহিব। তাৰ পিছত high school level certificate examination of Board of Secondary Education Assam for SSLC class 10 pass or equivalent examination আৰু যেটো আনটো যেটো ক্যাটাগরি অৰ্থাৎ class 10 level category মেট্ৰিক লেভেললৈকে question আহিব। এতিয়া তাতে কি সাবজেক্ট থাকিব এখিনি চাই লওক। প্ৰথমতে থাকিব ইংলিছ আহিব, তাৰপিছত সোশ্যাল ষ্টাডিজ অৰ্থাৎ সমাজ বিজ্ঞান, তাৰপিছত ম্যাথমেটিক্স, গণিত, সাধাৰণ জ্ঞান অৰ্থাৎ জেনাৰেল নলেজ আৰু মেণ্টেল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং, মানসিক দক্ষতা আৰু ৰিজনিং। তাৰপিছত কুৱেশ্যনখিনি টোটেল 5টা লেংগুৱেজত কটা হ'ব। এটা হ'ল আছামিজ, বেংগলী, ইংলিছ, বড়ো এণ্ড হিন্দী। আপোনালোকে যোনটো লেংগুৱেজত কমফৰ্টেবল হয় সেইটোতে প্ৰিপাৰেশ্যন চলাব পাৰে। নেক্সট হ'ল there will be a total of 135 multiple choice questions. টোটেল 135টা মাল্টিপল চইচ কুৱেশ্যনছ আহিব আৰু প্ৰত্যেকটো কুৱেশ্যনতে 1 মাৰ্ককৈ থাকিব আৰু টোটেল সময় হ'ব 2 ঘণ্টা 30 মিনিট। 2 ঘণ্টা 30 মিনিটৰ ভিতৰত আপোনালোকে গোটেইখিনি পেপাৰ কমপ্লিট কৰিব লাগিব। তাৰপিছত only one answer will be correct for each question. প্ৰত্যেকটো কুৱেশ্যনত এটা আনসাৰ হে কাৰেক্ট হ'ব। আপোনালোকে 2-3টা অপচন মাৰ্ক কৰি নাহিব। তাৰপিছত নেগেটিভ মাৰ্কস অফ 0.25 will be awarded. প্ৰত্যেকটো ভুল এনসাৰৰ কাৰণে 0.25 মাৰ্কস কটা যাব। অৰ্থাৎ প্ৰত্যেকটো 1 মাৰ্কৰ যদি আপোনালোকে এটা কুৱেশ্যন ভুল কৰে তেতিয়া 0.25 মাৰ্ক কটা যাব। তেনেকৈ আপোনালোকে টোটেল 4টা ভুল কৰিলে 1 মাৰ্ক কটা যাব। The date and time of written examinations will be intimated in due course of time. পিছত যদি অফিচত এক্সাক্ট টাইম আৰু ডেট